কেন্দুকোনা বামুণ গাঁৱৰ তৰিফালিৰ পুতেক ৰেজাউল ইছলাম নামৰ ল'ৰাজন 14 বছৰীয়া ল'ৰা যোৱা 8 তাৰিখ মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। গতিকে কোনোবা যদি ক'ৰবাত দেখা পায় আমাক কণ্টেক্ট নম্বৰ দিয়া হ'ব, কণ্টেক্ট নম্বৰত যোগাযোগ কৰিলে হ'ল। আৰু আমি প্ৰশাসনৰ তাতো গৈছোঁ, কমলপুৰ আৰক্ষী চকীত। গতিকে ছাৰসকলে আমাক যথেষ্ট সহায় কৰিছে আৰু যাতে অলপ বিচৰাত সহায় কৰে সেইটো বিচাৰিছোঁ। আৰু কোনোবাই যদি ক'ৰবাত দেখা পায়, ক'ৰবাত যদি কোনোবাই বন্দী কৰি ৰাখিছে বা ক'ৰবাত দেখা পায় আমাৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰিলে নথৈ আনন্দিত হ'ম। আৰু মানে মাক বাপেকে ভাত পানী নোহোৱা হৈছে আজি 8 দিনমান হৈ গ'ল অলৰেডি, এতিয়ালৈকে ক'তো বিচাৰি পোৱা নাই। বহু জেগাত বিচাৰিলোঁ, এই থুহিবালাত যোৱা বুলি শুনি থাকোঁ, তাতো আমি বিচাৰি গ'লোঁ। আমাক কয়া আৰক্ষী চকীও সহায় কৰিছে অলপ চলপ। গতিকে যোনে য'ত যেনেকৈ দেখে আমাক সহায় কৰিলে আমি নথৈ আনন্দিত হ'ম। গতিকে এইখিনিয়ে ক'ব লগা। কেন্দুকোনাত মোৰ ভনীৰ চিষ্টাৰ বিয়া হৈছিল আৰু ৰেজাউল ইছলাম বাবুৰ নাম, মহম্মদ ৰেজাউল ইছলাম। সি মানে এই যে 8 তাৰিখ মঙলবাৰৰ পৰা আবেলি নামাজ পঢ়িম বুলি ঘৰৰ পৰা ওলাই গৈছিল। ওলাই যাই এতিয়াও ঘৰৰ উভতি অহা নাই। আৰু যদি কোনোবাই ক'ৰবাত কিবা সুবিধা খবৰ বাতৰি পায় ল'ৰাটোক বাহনি কৰিলে ভাল হয়। আৰু বিচাৰি হাবাথুৰি খাই আছে, কোনোবাই যদি ক'ৰবাত গম পায় বা খবৰ পাই জনালি বা আমাক ল'ৰাজন পাহনি কৰিলে আমি সুখী হ'ম। আৰু কিবা লাগি গৈছে নেকি ঘৰত? লাগিতো একো লগা নাই, ল'ৰাজন মাত দি গৈছে, মাক ল'বলৈ মাত দি গৈছে। এইজন মাক মোৰ ভনীৰ চিষ্টাৰ। আকৌ শুনি কি বুলি কৈ গৈছে, নামাজ পঢ়িব যাওঁ, নামাজ পঢ়ি ল'ৰাটো ঘূৰি অহা নাই। আৰু কওকচোন বাইদেউ কি হৈছে? মঙলবাৰৰ পৰাই আমাৰ বাবু জমাটোৰ পৰাই আছিল, আহি পেলাই আকৌ ঘৰত 4টা বজাত গৈছিল নামাজ পঢ়িবা। যাওঁতে আৰু সিদিনাৰ পৰাই এতিয়াও দেখা দেখি নাই। আৰু সেইকাৰণে হেৰি কৰি আছোঁ, বিচাৰি আছোঁ, ক'ৰবাত দিয়া চাল ঘূৰাই দিবাৰ লাগে ল'ৰাটোক।